অনুশীলনত চাগে বহুতৰ যথেষ্ট অসুবিধা হৈছে কাৰণ বৰষুণ বহুত বেছি দিছে আৰু সেইকাৰণে বহুতে কমেণ্টো কৰি গৈ আছে যে ভালকৈ অনুশীলন কৰিব পৰা নাই আৰু বৰষুণৰ কাৰণে ক্ষতি হৈ গৈছে। চ' কি কৰিব, উপায় নাই, এইটো ছিজনটো এনেকুৱা। আৰু ইণ্টাৰভিউ কি কৰে চৰকাৰে এই সময়টোতে পাতি দিয়ে যাতে ল'ৰা ছোৱালীবিলাকে ভালকৈ দৌৰিব নোৱাৰক, লগতে যাতে ইণ্টাৰভিউত দৌৰি থাকোঁতে বোকাত পিছলি পৰক। সেইটো এটা বৰ ডাঙৰ সমস্যা। ঠাণ্ডা দিনলৈ নাপাতে, যেতিয়া খৰালি আহে তেতিয়ালৈ নাপাতে, যেতিয়া বাৰিষা আহি যায় তেতিয়াই পাতিবলৈ আৰম্ভ কৰে। চ' এইটো এটা বহুত ডাঙৰ প্ৰব্লেম। কি কৰিব, উপায় নাই, ইণ্টাৰভিউটো দিবই লাগিব। চ' আজি যিখিনি অনুশীলন আছিলে চাগে বহুতে হয়তো কৰিব পাৰিছে আৰু বহুতে চাগে নোৱাৰিছে নিশ্চয় বৰষুণৰ কাৰণে। আৰু নোৱাৰিলেও কোনো কথা নাই, আপোনালোকে ইভিনিং টাইমতো মিলাবলৈ চেষ্টা কৰিব, যেনেকৈ পাৰে দিনটোত চাব, যদি কৰিব পাৰিছে তেনেকৈ কৰিব, আৰু নোৱাৰিলেতো কোনো উপায় নাই। চ' আপোনালোকৰ মই কাইলৈ কি ট্ৰেইনিং আছে কৈ দিছোঁ, আপোনালোকে নোট কৰি যাব। সোমবাৰে কি আছিলে, মঙলবাৰে কি আছিলে, বুধবাৰে কি আছিলে, নোট কৰি যাব। যদি কৰিব পাৰিছে কৰিব, আৰু যদি নোৱাৰিছে নোট কৰি যাব। যিদিনাৰ পৰা আপোনালোকে পাৰিব সেইদিনাৰ পৰা আকৌ সেই দিনটোৰ পৰা যিখিনি ট্ৰেইনিং আছে সেইখিনি আকৌ আৰম্ভ তেনেকৈ কৰি দিব। কাইলৈ হৈছে বৃহস্পতিবাৰ। কাইলৈ আপোনালোকৰ থাকিব 4টা 800 মিটাৰ ছোৱালীৰ কাৰণে। 4টা 800 মিটাৰ এতিয়া কেনেকৈ কৰিব, মই আগতে ল'ৰাৰ যিখিনি প্ৰগ্ৰেম দিছিলোঁ তাত 1 কিলোমিটাৰ দিছিলোঁ 4 পৰা 5টা। চ' আপোনালোকে নিশ্চয় যদি চাইছে সকলোৱে গম পাইছে, আৰু যদি নাই চোৱা তেনেহ'লে মই কৈ দিছোঁ যে প্ৰতিটো 800 মিটাৰ, এটা 800 মিটাৰ কৰাৰ পিছত আপোনালোকে 2 পৰা 3 মিনিট ৰেষ্ট লৈ আকৌ এটা 800 মিটাৰ কৰিব। ঠিক তেনেকৈ 4টা 800 মিটাৰ কৰিব লাগিব। আৰু 800 মিটাৰ ট্ৰেইনিঙৰ আগতে অলপমান ষ্ট্ৰেচিং আৰু এক্সাৰচাইজ কৰিবলৈ নাপাহৰিব, কাৰণ এইটো অলপমান স্পীড ট্ৰেইনিং হয়। আৰু এতিয়া ছোৱালীয়ে 800 মিটাৰ কিমানত কৰিব চাব, যাতে 3 মিনিট 3.5 মিনিট ইমানলৈকে যেন কৰিব পাৰে। চেষ্টা কৰিব, যদি তাতকৈ বেছি লাগিছে কোনো কথা নাই, কিন্তু চেষ্টা কৰিব যাতে সিমানলৈকে কৰিব পাৰে। যদি সিমানটোলৈকে আহে তেনেহ'লে আপোনালোকৰ টাইমিং 1600 মিটাৰত 5.5 মিনিট 6 মিনিটৰ ভিতৰতে আহি যাব, আৰু তাতকৈও কমাব পাৰিব যদি ভালকৈ চেষ্টা কৰে। চ' চেষ্টা কৰিব যিমানখিনি কমলৈ আহে। আৰু এনেকুৱা নহয় যে প্ৰথমটোৱে মই খুব স্পীডত কৰি গুচি গ'লো আৰু মোৰ পিছৰ গোটেইকেইটা বেয়া হৈ গৈছে, সেইটো নহয়। এভাৰেজ এটা পেচ মেইনটেইন কৰিবলৈ চেষ্টা কৰিব। ধৰি লওক প্ৰথমটো যদি আপোনালোকৰ 3 মিনিট লাগিছে, তেনেহ'লে গোটেইকেইটাই যেন 3 মিনিট বা 3 মিনিট 2 ছেকেণ্ড 3 ছেকেণ্ড তেনেকুৱা ইফালে অকণমান, যদি 3-4 ছেকেণ্ড ইফাল হৈছে ইমান কথা নাই, কিন্তু এনেকুৱা নহয় যাতে একেবাৰে আপোনালোকৰ 30 ছেকেণ্ড 1 মিনিট এনেকুৱা ডিফাৰেঞ্চ আহি গৈছে। চ' সিমান বেছি ডিফাৰেঞ্চ হোৱাটো ভাল নহয়, সেইকাৰণে চাব আপোনালোকে অলপমান যাতে ডিফাৰেঞ্চটো কমাব চেষ্টা কৰিব। ইটোতকৈ সিটো ৰিপিটেশ্যনৰ যেন টাইমিংটো প্ৰায় যেন একেই থাকে এভাৰেজলি। চ' সেইকাৰণে তেনেকৈ চেষ্টা কৰিব। যদি একেবাৰে বিগিনাৰ্ছ আছে, নোৱাৰিছে, তেনেহ'লে 2টা বা 3টা কৰিবলৈ চেষ্টা কৰক। আৰু যদি অলপমান এডভান্স আছে, যিখিনি আগৰ পৰাই কৰি আহিছে, তেওঁলোকে চেষ্টা কৰক যাতে 4টা পৰ্যন্ত কৰিবলৈ। আৰু তাতকৈ বেছি কৰাৰ কোনো প্ৰয়োজন নাই, 4টা যথেষ্ট। আৰু সেইখিনি আপোনালোকৰ ট্ৰেইনিং থাকিব। আৰু কোনোবাই যদি ইভিনিঙত কিবা কৰিব বিচাৰে তেনেহ'লে ষ্ট্ৰেচিং এক্সাৰচাইজ অলপমান 15 মিনিটমান আগত জগিং এনেকৈ কৰি ল'ব পাৰে। আৰু বাকী যদি আপোনালোকৰ লং জাম্প আছে তেনেহ'লে লং জাম্প কৰিব। যদি লং জাম্পৰ এক্সাৰচাইজ কৰিবলগীয়া আছে তেনেহ'লে লং জাম্পৰ এক্সাৰচাইজখিনি কৰিব। বাকী যদি কৰিব নোৱাৰে কোনো কথা নাই, বৰষুণৰ কাৰণে আপোনালোকে নোট কৰি ৰাখিব। আৰু যিসকলে পাৰিছে সেইসকলে কৰক, আৰু যদি ক'ৰবাত বৰষুণ নাই দিয়া তেনেহ'লে ভাল কথা। আৰু য'ত বৰষুণ দিছে একেবাৰে যদি কৰিব নোৱাৰিছে তেনেহ'লে আপোনালোকে নোট কৰি ৰাখক। আকৌ নেক্সট যিদিনাৰ পৰা আপোনালোকৰ পাৰিব সেইদিনাৰ পৰাই মই তেনেকৈ দি দিম। কাইলৈ আপোনালোকৰ ট্ৰেইনিং আকৌ পাই যাব শুকুৰবাৰৰ কাৰণে। ঠিক আপোনালোকে নোট কৰি ৰাখি ল'ব, আৰু মোক আহি কমেণ্টত আপোনালোকে জনাবহি টাইমিংবিলাক কেনেকুৱা হৈছে। চ' আশা কৰিছোঁ নিশ্চয় আপোনালোকে ট্ৰেইনিং প্ৰগ্ৰেমখিনি বুজি পাইছে। যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে বা কিবা যদি ডাউট আছে আপোনালোকে মোক কমেণ্ট কৰি সুধিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, লগতে লগৰ সকলোকে শ্বেয়াৰ কৰিব যাতে তেওঁলোকৰ অলপমান সুবিধা হয়। যদি প্ৰথমবাৰ আমাৰ চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আৰু নেক্সট ভিডিঅ'ত। জয় আই অসম।